নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো জবছ ফৰ আসামৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। বন্ধুসকল, আমি আজি এই ভিডিঅ'ত আলোচনা কৰিম CICFৰ পৰা বহুকেইটা পদ মুকলি হৈছে। ইয়াত যদি আপোনালোকে আবেদন কৰিব বিচাৰে কেনেদৰে আবেদন কৰিব পাৰিব, লগতে ইয়াৰ লাষ্ট ডেট কেতিয়া আছে, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, সেই গোটেইখিনি বিষয় আমি এই ভিডিঅ'ত বিতংভাৱে আলোচনা কৰিম। সো বন্ধুসকল, আহক ভিডিঅ'টো আৰম্ভণি কৰোঁ। বন্ধুসকল, কনষ্টেবল ফায়াৰ CICFৰ পৰা মেল কেণ্ডিডেটৰ কাৰণে বহুকেইটা পদ মুকলি হৈছে। ইয়াৰ যদি অনলাইন ষ্টাৰ্টিং ডেট যদি চাবলৈ যায়, আপোনালোকে 31 আগষ্ট 2024 তাৰিখৰ পৰা অনলাইন ষ্টাৰ্টিং হৈছে। লগতে ইয়াৰ লাষ্ট ডেট যদি চাবলৈ যায়, আপোনালোকে 30 ছেপ্টেম্বৰ 2024 তাৰিখৰ পৰ্যন্তলৈকে অনলাইন জৰিয়তে আবেদন জনাব পাৰিব। লগতে বন্ধুসকল, ইয়াত আবেদন কৰিবলৈ হ'লে মেল কেণ্ডিডেটহে আবেদন জনাব পাৰিব। ইয়াত ছোৱালী কেণ্ডিডেট যদি হয় আপোনালোকে আবেদন জনাব নোৱাৰিব। ইয়াত প্ৰতি মাহৰ দৰমহা যদি চাবলৈ যায় 21,700ৰ পৰা 69,100 টকা পৰ্যন্তলৈকে আপোনালোকৰ ইয়াত প্ৰতি মাহৰ দৰমহা হ'ব। লগতে ইয়াৰ নেশ্যনেলিটি যদি চাবলৈ যায়, আপোনালোকে ভাৰতীয় নাগৰিক হ'ব লাগিব, তেতিয়াহে সেই পোষ্টখিনিত অনলাইন জৰিয়তে আবেদন জনাব পাৰিব। CICFৰ এই পোষ্টখিনি ষ্টেট ৱাইজত ভাগ কৰা হৈছে। ইয়াৰে যদি আপোনালোকৰ আসাম ষ্টেটৰ ভেকেঞ্চিখিনি যদি চাবলৈ যায়, আনৰিজাৰ্ভত 71টা ভেকেঞ্চি আছে, EWSত 17টা ভেকেঞ্চি আছে, SC কেণ্ডিডেটৰ কাৰণে 11টা, STত 20টা, OBCত 45টা ভেকেঞ্চি আছে। টোটেল আপোনালোকৰ ইয়াত 164টা ভেকেঞ্চি আছে। লগতে বন্ধুসকল, যদি আপোনালোকে অফিচিয়েল নটিফিকেশ্যনখন যদি চাব বিচাৰে, মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনতে লিংক দিয়া আছে, তাত গৈ আপোনালোকে অফিচিয়েল নটিফিকেশ্যনখন চাব পাৰিব। লগতে বন্ধুসকল, ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন যদি চাবলৈ যায়, আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰিব লাগিব ছায়েন্সত। যদি আপোনালোকৰ হাই ছেকেণ্ডেৰী ছায়েন্সত আছে, তেতিয়াহ'লে আপোনালোকে সেই পোষ্টখিনিত অনলাইন জৰিয়তে আবেদন জনাব পাৰিব। ইয়াৰ বয়সৰ সীমা যদি চাবলৈ যায়, 18 বছৰ বয়সৰ পৰা 23 বছৰ বয়সৰ ভিতৰত যদি আপোনালোকৰ বয়স হয়, আবেদন জনাব পাৰিব। বা 1 অক্টোবৰ 2001 চনৰ পৰা 30 ছেপ্টেম্বৰ 2006 চনৰ ভিতৰত যদি আপোনালোকৰ ডেট অফ বাৰ্থ হয়, তেতিয়াহ'লে আপোনালোকে সেই পোষ্টখিনিত অনলাইন জৰিয়তে আবেদন জনাব পাৰিব। লগতে ইয়াত আপোনালোকৰ এজ ৰিলিজিবল দিয়া আছে। যদি আপোনালোকৰ SC ST কেণ্ডিডেট হয়, 5 বছৰ ৰিলিজিবল দিয়া আছে। OBC কেণ্ডিডেট যদি হয়, আপোনালোকৰ ইয়াত 3 বছৰ ৰিলিজিবল দিয়া আছে। যদি আপোনালোকৰ এক্স ছাৰ্ভিচমেন হয়, আপোনালোকৰ 3 বছৰ ৰিলিজিবল দিয়া হৈছে। সো বন্ধুসকল, যদি আপোনালোকে ইয়াত আবেদন কৰিব বিচাৰে, অনলাইন জৰিয়তে আবেদন জনাব পাৰিব। বা লগতে যদি আপোনালোকে মোৰ দ্বাৰা যদি অনলাইন কৰাব বিচাৰে, তেতিয়াহ'লে ডিছক্ৰিপশ্যনত হোৱাটছআপ নাম্বাৰ দিয়া আছে, তাত আপোনালোকে কণ্টেক্ট কৰি অনলাইন কৰাব পাৰিব। ওপৰত উল্লেখ কৰা পোষ্টখিনিত যদি আপোনালোকে আবেদন কৰিব বিচাৰে, কেনেদৰে আবেদন কৰিব পাৰিব। বন্ধুসকল, ইয়াত আবেদন কৰিবলৈ হ'লে আপোনালোকে CICFৰ মেইন ৱেবছাইটত গৈ আবেদন কৰিব পাৰিব। তাৰ কাৰণে ভিজিট কৰিব লাগিব cifrec.cicf.gov.in। তাত চাৰ্চ কৰি আপোনালোকে অনলাইন ষ্টাৰ্ট কৰিব পাৰিব। লগতে বন্ধুসকল, মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনতো লিংক দিয়া আছে, তাত আপোনালোকে ক্লিক কৰি ডাইৰেক্ট অনলাইন ষ্টাৰ্ট কৰিব পাৰিব। লগতে ইয়াত আবেদন কৰিবলৈ হ'লে আপোনালোকে ইয়াত এপ্লিকেশ্যনৰ মাচুল পৰিশোধ কৰিব লাগিব 100 টকা। যদি আপোনালোকে SC ST এক্স ছাৰ্ভিচমেনৰ পৰা যদি আপোনালোকে বিলং কৰে বা কেণ্ডিডেট হয়, তেতিয়াহ'লে আপোনালোকে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন মাচুল পৰিশোধ কৰিব নালাগে। ইয়াত আপোনালোকে টোটেলি ফ্ৰীকে আবেদন জনাব পাৰিব। বন্ধুসকল, আজিৰ ভিডিঅ'টি ইমানখিনিয়ে। মই আপোনালোকক ইনফৰমেশ্যনখিনি দিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক। লগতে বন্ধুসকল, কমেণ্ট কৰি জনাব ইনফৰমেশ্যনটো পাই কেনেকুৱা পালে। ধন্যবাদ।